Dear students, আজি লৈছো example number 24. ইয়াত কি দিয়া আছে চোৱা. Find the probability that in a family of 3 children chosen at random, there are 2 boys given that the first child is a boy. তাৰমানে এটা পৰিয়ালৰ পৰা 3টা child randomly choose কৰা হৈছে. হৈছে 3টা child randomly choose কৰা হৈছে আৰু given to কি দিয়া আছে, given that the first child is a boy. তাৰমানে এহে 3টাৰ ভিতৰত যিটো সবতকৈ ডাঙৰ এই ডাঙৰটো লৰা বুলি কৈছে আৰু তোমালোকক probability উলিয়াব দিছে কি এই 3টাৰ ভিতৰত দুটা লৰা হোৱা probability উলিয়াবলৈ দিছে. Find the probability কিহৰ probability লাব দিছে in a family of 3 children chosen at random. তাৰমানে এটা ফ্যামিলিৰ পৰা 3টা children randomly choose কৰিছে. There are 2 boys. তাৰমানে এই 3টাৰ ভিতৰত দুটা লৰা হোৱা probability আমি উলিয়াব লাগে আৰু তোমালোকক এটা কন্ডিশন কৈ দিছে যে given that the first child is a boy. এহে 3টাৰ ভিতৰত ডাঙৰ সন্তানটোৱে লৰা বুলি তোমালোকক কৈ দিছে. সো এই প্ৰবলেমটো আগতে আমি যিবিলাক প্ৰবলেম কৰি আহিছো তাতকৈ অকন বেলেগ হ'ব. কেনেকৈ বেলেগ হ'ব চোৱা. ইয়াত মই ইভেন্ট দুটা ধৰিম. প্ৰথম ইভেন্টটো ধৰিম যিটো আমি উলিয়াম. আমাক কিহৰ probability লাগে যে 3টাৰ ভিতৰত দুটা লৰা থাকাৰ probabilityটো আমাক লাগে. Let A be the event of getting 2 boys. হল এটো probability আমি উলিয়াব লাগে. আৰু এটা probability আৰু এটা ইভেন্ট আমি ধৰিম. হেতু কি ধৰিম যে প্ৰথম চাইল্ডটো যে লৰা বুলি দিয়া আছে হেতু ধৰিম. Let B be the event that the first child is a boy. That the first child is a boy. So আমি এইকেইটা probability ধৰি ললো. হল তো এতিয়া আমাৰ যেটো সৰি এইকেইটা ইভেন্ট আমি ললো. এতিয়া যেটো probability আমি উলিয়াব লাগিব যেটো আমাৰ মেইন probability আমাক উলিয়াবলৈ দিছে প্ৰশ্নটোত হেতু কেনেকৈ উলিয়াম কি হ'ব. ইয়াত চোৱা আমি উলিয়াব লাগে A হয় নহয় উলিয়াব লাগে A দিয়া আছে B. সো আমাৰ required probability to কি হ'ব probability of A given B. A probability উলিয়াম B দিয়া আছে. তাৰমানে আমাক কি লাগে 3টাৰ ভিতৰত দুটা লৰা থাকাৰ probability লাগে আৰু কৈছে যে প্ৰথম চাইল্ডটো লৰা বুলি আমাক কৈ দিয়া আছে. সো আমি এই probability টো যদি উলিয়াব পাৰো আমাৰ প্ৰবলেমটো সলভ হৈ যাব. হৈছে তাৰ কাৰণে প্ৰথমতে আমি sample space টো লিখিব লাগিব ইয়াত. sample space. এতিয়া sample space টো কেনেকৈ লিখিবা. sample space টো লিখোতে এতিয়া চোৱা ইয়াত ডাইৰেক্টলি 3টা চিলড্ৰেন চুজ কৰিছে হয় নহয় 3টা চিলড্ৰেন চুজ কৰিছে. 3টা চিলড্ৰেন চুজ কৰোতে লৰা আহিছে নে ছোৱালী আহিছে আমি হেবু গম নাপাওঁ. যেনেকৈ ধৰা কইন টস কৰিলে আমি কি জানো হেড এণ্ড টেইল হ'ব পাৰে. এতিয়া 3টা চিলড্ৰেন চুজ কৰোতে কি হ'ব পাৰে বয় বা গাৰ্ল হ'ব পাৰে. সো সেইকাৰণে আমি sample space টো লিখোতে কি লিখিম বয় গাৰ্ল 3টা লিখিম কাৰণ 3টা চুজ কৰিছে নহয় বয় গাৰ্ল এটো ফাৰ্ষ্টৰ কাৰণে এটো সেকেন্ড চাইল্ড এটো থাৰ্ড চাইল্ডৰ কাৰণে কাৰণ এহে দুটাৰ ভিতৰত যিকোনো এটা আহিব হয় নহয়. তো এতিয়া আমি এহেতক গোটেইখিনকে যদি কম্বাইন কৰি দিও আমাৰ আল্টিমেট স্যাম্পল স্পেচটো পাম য'ত আমাৰ 8টা স্যাম্পল পইণ্ট থাকিব. সো আমাৰ স্যাম্পল পইণ্ট কিটা আমি এনেকৈ লিখি ল'ব লাগিব. হল NS আমি পালো কিমান 8. এতিয়া আমি A আৰু B ইভেন্টৰ কাৰণে তাহাতৰ কি স্যাম্পল পইণ্ট আহিব হেতু চাম. A টো আমি কি কৈছো A be the event of getting 2 boys. সো ইয়াত দুটা লৰা থকা যিকিটা আছে হেকিটা আহিব যেনে boy B B G আহিব B G B আহিব আৰু G B B আহিব. হল সো এতিয়া ইয়াত আমাৰ n কিমান আহি আছে 2. এতিয়া আমি B টো চাম
B2 কি কৈছে ফাৰ্ষ্ট চাইল্ড ইজ এ বয় বুলি কৈছে ফাৰ্ষ্ট চাইল্ড ইজ এ বয় বুলি কোৱাৰ লগে লগে প্ৰথমতে য'ত বয় আছে গোটেইকেইটা আহিব যেনে BBB আহিব BBG BGB আৰু BGG আহিব য'ত প্ৰথমটো বয় আছে হল সো এইকেইটা হৈ গ'ল আমাৰ বিৰ ইভেন্টৰ স্যাম্পল পইণ্ট কেইটা এতিয়া নাম্বাৰ অফ স্যাম্পল পইণ্টছ ইন বি আমি কি পাইছো 1 2 3 4 এতিয়া চোৱা ইয়াত আমি a intersection b2 উলিয়াব লাগিব কাৰণ কিয় probability of a given b ফৰ্মুলা মতে কি হয় probability of a intersection b divided by probability of b হ'ব so probability of b তো আমি পাই যাম যেহেতু আমি number of sample points in b4 পাইছো তো pb equal to কিমান হ'ব nb by ns তা মানে 4/8 এটো হৈ গল pb এতিয়া আমাক কি লাগে a intersection b এতিয়া a intersection b to কৰি চাওচোন কি কি কমন এলিমেন্ট আহে কি কি কমন এলিমেন্ট আহিব bbg আৰু bgb দুটা কমন এলিমেন্ট bbg আৰু bgb so number of sample points in a intersection b is 2 and its probability will be 2/8 so therefore our required probability is probability of a given b a intersection b by pb tar mane ki pala 2/8 divided by 4/8 na mane half so etwe hol amar required probability to